মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি ট্ৰাইবেলসকলৰ লগত আলোচনা নকৰাকৈ কেবিনেটত যি সিদ্ধান্ত হ'ল এই সিদ্ধান্ত আমি যোৱাকালি বাতৰিৰ মাধ্যমেৰে পালোঁ যে আমাৰ ট্ৰাইবেলসকলৰ উপৰিও আৰু বহুতো নন ট্ৰাইবেল লোকসকলক টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছ হিচাপে যি ঘোষণা কৰিবৰ কাৰণে আগবাঢ়িছে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া আমি টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ জনজাতি লোকসকলে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ কিয়নো আজিৰ পৰ্যন্ত টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰি থকা ট্ৰাইবেলসকলে আজি সুৰক্ষিত নহয় টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰি থকা ট্ৰাইবেলসকলক আজি গভৰ্ণমেণ্টে গৈ উচ্ছেদ কৰে আমাক হেৰেছমেণ্ট কৰে আজি পৰ্যন্ত গোটেই টিৰাপ ট্ৰাইবেল এণ্ড বেল্ট এণ্ড ব্লকত বসবাস কৰি থকা ট্ৰাইবেলসকলে মাটিৰ অধিকাৰ পোৱা নাই তেনে স্থলত তেনে এটা পৰিস্থিতিত আকৌ নন ট্ৰাইবেল লোকসকলক যেটা প্ৰটেক্টেড ক্লাছ হিচাপে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে ঘোষণা কৰিছে সেইটো কেনেধৰণৰ এটা মানে বিষয় এই বিষয়টোক আমি তীব্ৰভাৱে সমালোচনা কৰিছোঁ বিৰোধিতা কৰিছোঁ আৰু মাৰ্ঘেৰিটা সমষ্টিৰ মাননীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই পূৰ্বেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন আবেদন দি এই নন প্ৰটেক্টেড ক্লাছসকলক প্ৰটেক্টেড কৰিবৰ কাৰণে এখন স্মাৰকপত্ৰ দিছিল সেই বিষয়েও আমি পূৰ্বে ভাস্কৰ শৰ্মা মহোদয়ক এইটো তীব্ৰ বিৰোধিতা কৰিছিলোঁ জনজাতিসকলে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত তাৰ বিপৰীতে আকৌ যে নন প্ৰটেক্টেড ক্লাছসকলক যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিবলৈ বিচাৰিছে এই তাৰ লগত সিদ্ধান্ত গ্ৰহণ কৰিছে আলোচনা কৰে আমাৰ ট্ৰাইবেলসকলৰ লগততো আজিলৈকে আলোচনা কৰা নাই তাত চিংফৌ ৰজাসকল আছে যি চিংফৌ ৰজাসকলে টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোৰ ভূমিসমূহ দান কৰিছে তাত চেমা নগাসকলে যি টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিসমূহ দান কৰিছে সেই ব্যক্তিসকলৰ লগত সেই ট্ৰাইবেল জনজাতিৰ ব্যক্তিসকলৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ আলোচনা কৰিছিল নে মাননীয় বিধায়ক ভাস্কৰ শৰ্মাই এবাৰ আলোচনা কৰিছিল নে তেওঁলোকৰ লগত আলোচনা নকৰাকৈ আমাৰ জনজাতিসকলৰ ট্ৰাইবেলসকলৰ সমস্যাসমূহৰ বিষয়ে একো আলোচনা নকৰাকৈ সেই সমস্যাসমূহৰ বিষয়ে গম নোপোৱাকৈ আমাৰ বিপৰীতে গৈ আমাৰ নিজৰ ভূমিত নিজৰ ঠাইতে আমাক যে এনেধৰণে অৱজ্ঞা কৰিছে এই বিষয়ে কিন্তু কেৱল মাৰ্ঘেৰিটা নহয় কেৱল তিনিচুকীয়া নহয় সমগ্ৰ অসমতে আন্দোলন হ'ব বুলি ইতিমধ্যে আমি ওপৰৰ পৰা জানিব পাৰিছোঁ এই ক্ষেত্ৰত বিধায়ক নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ জনজাতি মন্ত্ৰী ৰণোজ পেগু আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কিন্তু ইয়াৰ কাৰণে জবাবদিহি হ'ব লাগিব কাৰণ টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো প্ৰথমতে কাৰ সেইটো প্ৰথম প্ৰশ্ন প্ৰথম উত্তৰটো হৈছে টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো সম্পূৰ্ণৰূপে ট্ৰাইবেলসকলৰ কিন্তু ট্ৰাইবেলসকলৰ হোৱা স্বত্তেও আজি টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ট্ৰাইবেলসকলক সুৰক্ষিত নকৰাকৈ ট্ৰাইবেলসকলৰ মাটি আজি কি কৰে বহুতো ডাঙৰ মানুহে বহুতো ডাঙৰ মানে হেৰাছমেণ্ট কৰি ধনবান ব্যক্তিসকলে হেৰাছমেণ্ট কৰি কাঢ়িবলৈ যায় চিংফৌ ৰজাসকল যিসকলে নেকি দান কৰিছিল মাটি তেওঁলোকৰ মাটি আজি বহুতো ডাঙৰ মানুহে আহিবলৈ যায় হেৰাছমেণ্ট কৰে তেতিয়াহ'লে তেনে পৰিস্থিতিত ট্ৰাইবেলসকলক উচ্ছেদ কৰে পুলিচ প্ৰশাসন গৈ গুলিয়াই দিয়ে আমাক মাৰে পিটে তাৰ পৰা খেদাই আমাৰ খেতিভূমি উচ্ছেদ কৰে তেনে এটা পৰিস্থিতিত ট্ৰাইবেলসকলে য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুৰক্ষিত নহয় সাংবিধানিকভাৱে সুৰক্ষিত নহয় তেনে এটা পৰিস্থিতিত যোৱাকালি যি আমি গম পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্ত এই সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰিব লাগিব অন্যথা অসমত কিন্তু জনজাতি আমি নিশ্চুপ হৈ থকা জনজাতিসকল যেতিয়া উগ্ৰ হ'ম এই আন্দোলন কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান চেষ্টা কৰিলে আৰু ৰক্ষা কৰা নহ'ব